লিডু আৰক্ষীৰ বৃহৎ সাফল্য 6 ঘণ্টাৰ ভিতৰত চোৰাটক উদ্ধাৰ চুৰি সামগ্ৰী। মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডু ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সংঘটিত হোৱা চুৰিকাণ্ডৰ মাত্ৰ 6 ঘণ্টাৰ ভিতৰতে সফলতা লাভ কৰিছে লিডু আৰক্ষীয়ে। স্বাস্থ্য কেন্দ্ৰৰ চৌহদৰ পৰা পানী তোলা মটৰ চুৰি কৰাৰ অভিযোগত বিজয় দাস নামৰ এজনক আটক কৰে আৰক্ষীয়ে। লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰোশন থাপাৰ নেতৃত্বত চলোৱা তদন্তত অভিযুক্তই চুৰিৰ কথা স্বীকাৰ কৰে। অভিযোগ অনুসৰি চুৰি কৰা মটৰটো বৰগুলাৰ কাদিৰ খান নামৰ এজনৰ লোহাৰ ডেম্পত বিক্ৰী কৰা হৈছিল। আৰক্ষীয়ে অভিযান চলাই মটৰটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে ডেম্পৰ গৰাকী কাদিৰ খান বৰ্তমান পলাতক আৰু আৰক্ষীয়ে তেওঁৰ সন্ধান অব্যাহত ৰাখিছে। চুৰিকাণ্ডৰ ইমান কম সময়ৰ ভিতৰতে অভিযুক্তক আটক কৰি চুৰি সামগ্ৰী উদ্ধাৰ কৰাত স্থানীয় ৰাইজে লিডু আৰক্ষীৰ তৎপৰতাক প্ৰশংসা কৰিছে। একেদিন আমাৰ লিডু এৰিয়াত বিভিন্ন ঠাইৰ চুৰি ৰিপৰ্টিং হৈ আছে আৰু চোৰৰ এগেইনষ্টত আমাৰ এটা অপাৰেশ্যন চলি আছে আৰু আজিও আমি যিহেতু মেডিকেলৰ পৰা চুৰ হোৱা আমি যেতিয়া ইনফৰমেশ্যনটো পালোঁ তো আমি সেই হিচাপে আমাৰ চ'ৰ্চ এংগেজ কৰি পেলাই আমি বস্তুটো আমি উইদিন 6 আৱাৰ্ছ আমি সেই বস্তুটো ৰিকভাৰ কৰিব সক্ষম হ'লোঁ আৰু তাৰ লগতে আমি দুজন যিটো চোৰৰ লগত এই গোটেই কাণ্ডৰ লগত জড়িত হৈ আছিলে আমি দুজনক এপ্ৰিহেণ্ড কৰিছোঁ। এতিয়া ফাৰ্ডাৰ লিগেল ফৰ্মেলিটিজ সিহঁতৰ বিৰুদ্ধে কৰা হ'ব। আৰু ৰাইজেও শলাগ লৈছে লিডু আৰক্ষীয়ে বৰ ক্ষিপ্ৰতাৰে এই যি চুৰি সামগ্ৰীৰ লগতে চুৰ কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই বিষয়ত আপুনি কি ক'ব? মই চবকে এটা এপিল কৰিম যে আপোনালোকে যদি এনেকুৱা কিবা ইনফৰমেশ্যনো থাকে আমাৰ ওচৰত শ্বেয়াৰ কৰিব। আমি সকলো ৰাইজক আমি আমাৰ অফিচিয়েল নম্বৰ শ্বেয়াৰ কৰি থোৱা আছে। তেনেকৈ কিবা ছাছপেক্ট মানুহ দেখিলে আপুনি গাঁৱত অঞ্চলত নিজৰ এৰিয়াত ৰাতি হওক দিনত আমাক ফোনে মাধ্যমে হওক যেনেকৈ যোগাযোগ কৰিব আৰু তেনেকৈ কিবা ইনফৰমেশ্যন থাকিলে যিকোনো ব্যক্তি হওক বাহিৰৰ পৰা আহক কিবা হওক যদি ৰাইজে ধৰি দিয়ে আমাক মানে ভালে ভালে লফুলি লিগেলি আমাক সমজাই দিব। আমি যি একশ্যন ল'ব লাগে আমি ল'ম এইটো। আৰু তেনেকৈ থাকিলে আমি হয়তো এনেকুৱা 6 আৱাৰ্ছত আমি বস্তু ৰিকভাৰ কৰিব সক্ষম হৈছে কাৰণ আজি পাব্লিকৰ ছাপোৰ্ট যথেষ্ট আছিলে বুলি আমি সক্ষম হ'লোঁ। আজি যিটো চুৰি হৈছিলে ইয়াৰ সামগ্ৰীকেইটা আপোনালোকে এটা ডেম্পৰ পৰা উদ্ধাৰ কোনটো ডেম্পৰ পৰা উদ্ধাৰ কৰিছে? সি আমাক ষ্টেটমেণ্টৰ ইণ্টাৰগেশ্যন কোৱা মতে সি বৰগলা এৰিয়াত ডেম্পত বেচিছোঁ বুলি কৈছে। কিবা কাদিৰ খান বুলি কোৱা লোক এজনৰ ডেম্পত বেচিছে আৰু সেই বস্তু যিটো বেচিছিলে আমি সেই ডেম্পৰ পৰাই ভিতৰৰ পৰাই উদ্ধাৰ কৰিছোঁ, চিজাৰ কৰা হৈছে। আৰু এটা পৰৱৰ্তী দিনত সেই আমি ষ্টেটমেণ্ট কেছত যিটো ইনভেষ্টিগেশ্যন চলিব তাত আমি চাম ইয়াত হয়তো আৰু বেলেগ বেলেগ কেছত জড়িত হৈ থাকিব পাৰে কাৰণ বিভিন্ন ঠাইৰ পৰা চুৰি যিহেতু হৈছে ৰিপৰ্টিং হৈছে তো আমি এটা চাম কি ওলাই আহে ইনভেষ্টিগেশ্যনত। থেংক ইউ। কি নাম তোৰ? বিজয়। বিজয় কি দাস লিখা। ঘৰ ক'ত? টিপং। ক'ৰবাত চুৰ কৰিছিলে পাম? স্কুলৰ পৰা। হা? এইটো হস্পিটেলৰ পৰা। হস্পিটেলৰ পৰা? কেতিয়া চুৰ কৰিছিলে? ৰাতিপুৱা। আৰু ক'ত ক'ত চুৰি কৰিছিলে? আৰু ক'ত ক'ত চুৰ কৰিছিলি? আৰু ক'তো কৰা নাই। পামটো নি কিনে ক'ত বিকিছিলি? ডেম্পত। ক'ত ডেম্পত? এইটো কাদিৰ খান ডেম। ক'ত কাদিৰখানৰ ডেম্পটো? এইটো NRL ওচৰত। আগত আৰু কিমান জেগাত চুৰি কৰিলি তই? আগতে আৰু ক'ত ক'ত চুৰ কৰিলি? আগত কৰা নাই ছাৰ। আগত চুৰ নাই কৰা? তেনে এতিয়া কেলৈ চুৰ কৰিলি? মানুহ নাছিলে সেইকাৰণে উঠাই লৈ গ'লোঁ ছাৰ। কেইটা বজাত চুৰ কৰিলি ৰাতিপুৱা? টাইমটো 10টা নে কিমানটা গম নাপাওঁ ছাৰ মই। দিনতে কৰিলি? কাদিৰ ডেম্পত যে পাম্পটো বিক্ৰী কৰিলে কিমান টকাত বিক্ৰী কৰিছে? 600 টকা। 600 টকা? কোনে লৈছিলে? কাদিৰে? কাদিৰে লৈছিলে। ব্যুৰো ৰিপৰ্ট B+N